ষ্টুডেণ্টছ তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ আৰু মাত্ৰ কেইদিনমানহে আছে গতিকে এই সময়ত তোমালোকে বহুত বেছি চিন্তা বা ভয় নাখাবা কিয়নো ভয় বা চিন্তা কৰি লাভ নাই তোমালোক সকলোৰে পৰীক্ষা ভাল হ'ব গতিকে ভয় বা চিন্তা তোমালোকে এনেই কৰি আছে আৰু এতিয়া যিখিনি পঢ়িলা সেইখিনিকে তোমালোকে ৰিভিজন কৰি যোৱা আৰু মোৰ ফালৰ পৰা তোমালোকক কেইটামান কথা ক'ব লগা আছে সেইটো কাৰণে এই ভিডিঅ'টো মই বনাইছো প্ৰথম কথাটো হ'ল তোমালোকৰ ডাউট যদি তোমালোকে এতিয়াও কিবা পইণ্টত ডাউট লাগি আছে কোনোবা এটা বস্তু টপিকটো ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে জ্ঞান পাণ্ডাত জেনেৰেলি কি হয় যে আমাৰ তোমালোকে যিখিনি ডাউট পঠোৱা সেইখিনি আমি সাধাৰণতে 24 ঘণ্টাৰ ভিতৰত ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ কিন্তু এতিয়া যেহেতু সময় কম আছে গতিকে তোমালোকৰ কাৰণে একেদিনাই আমি পাৰিলে ডাউটৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু তাৰ কাৰণে ছাৰ মেম সকল ৰেডি আছে আমাৰ জ্ঞান পাণ্ডাৰ অফিচ 9টা বজাৰ পৰা 4টা বজালৈকে খোলা থাকে ঠিক আছে গতিকে 9টাৰ পৰা 4টাৰ ভিতৰত যদি তোমালোকে ডাউট দিয়া সেই ডাউটটো আমি একেদিনাই সলভ কৰিবলৈ চেষ্টা কৰিম ছাৰ মেম সকল ৰেডি আছে গতিকে কিবা যদি বুজি নাই পোৱা কিবা টপিকত ধৰিব পৰা নাই কিবা অসুবিধা হৈছে তোমালোকে এতিয়াই ডাউটত দিবা ছাৰ মেম সকলে তোমালোকক ফোন কৰি বুজাই দিব ঠিক আছে লিখিও দিব বা যিখিনি বস্তু বেছি ডাঙৰ টপিক বুজি নাপালে ফোন কৰি তোমালোকক বুজাই দিব গতিকে তোমালোকে খালি 9টাৰ পৰা 4টা বজাৰ ভিতৰত দিব লাগিব আৰু যদি 4টা বজাৰ পিছত দিয়া তেতিয়াহ'লে পিছদিনাখন 10টা বজাৰ ভিতৰত তোমালোকক সলভ কৰি দিব মানে অফিচলৈ আহি আকৌ সলভ কৰি দিব ঠিক আছে মেম ছাৰ সকলে 1 ঘণ্টা 1.5 ঘণ্টাৰ মূৰে মূৰে আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টাৰ মূৰে মূৰে ডাউটৰ এপ খুলি চাই আছে গতিকে ডাউট তোমালোকক যিমান পাৰো সিমান সোনকালে মইতো এই গোটেই দিনটো কৈছো কিন্তু 2 ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে ৰিপ্লাই পাই যাবা ঠিক আছে যদিহে বহুত বেছি ডাউট নাহে ঠিক আছে ওকে এতিয়া সেকেন্ড কথাটো হ'ল তোমালোকৰ যি OMR sheetৰ কথা এটা আছে তোমালোকৰ কি হয় যে OMR sheetত যেতিয়া তোমালোকে প্ৰশ্ন এটা আছে ধৰি লোৱা এটা প্ৰশ্ন আছে অপচন A ত আছে 2 অপচন B ত আছে ধৰি লোৱা 4 আছে অপচন C ত আছে ধৰি লোৱা 6 আৰু অপচন D ত আছে ধৰি লোৱা 8 আছে এতিয়া তুমি প্ৰশ্নটো কৰিলা কৰাৰ পিছত ধৰি লোৱা উত্তৰটো 4 পালা এতিয়া 4 ক'ত আছিল অপচন 2 বা B ত আছিল গতিকে তোমালোকে ডাইৰেক্ট B টো ডাইৰেক্ট ফিল আপ কৰি নিদিবা আকৌ এবাৰ প্ৰশ্নটো চাবা যে উত্তৰটো হৈছে নাই হয় গম পাইছা কাৰণ OMR sheetটোত যদি একবাৰ ফিল আপ কৰি দিয়া হেটো আৰু চেঞ্জ কৰিব নোৱাৰিবা গতিকে আৰু পিছত জানিলেও তুমি শুদ্ধ কৰিব নোৱাৰিবা গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা যে OMR sheetটো ঘপককৈ ফিল আপ কৰি নিদিবা ঠিক আছে আৰু কোনোবা এটা প্ৰশ্নৰ যদি ডাউট থাকে তেতিয়াহ'লে OMR sheetটো সেই প্ৰশ্নটো তেতিয়া নকৰিবা সলভ ঠিক আছে অকনমান থৈ দিবা পিছত আকৌ উত্তৰটো তুমি মনত আহিলে পিছত একেবাৰে যেতিয়া কনফিডেন্স হ'ব যে এটোৱে হয় তেতিয়াহে হেতু ফিল আপ কৰিবা ঠিক আছে নতুবা নম্বৰটো এনে যাব পাৰে তাৰ পিছত ফাইনেল আনসাৰ এটা যেতিয়া পোৱা ন সেই ফাইনেল আনসাৰটো সদায় ভালকে লিখিবা ধৰি লোৱা বিজ্ঞানৰ এটা প্ৰশ্ন আছিলে লাষ্টত উত্তৰটো ওলালেগে 2 এম্পিয়াৰ গতিকে 2 এম্পিয়াৰটো নিৰ্ণয় কাৰেন্ট ইকুৱেল টু 2 এম্পিয়াৰ তেনেদৰে তোমালোকে এইটো বস্তু ভালকে লিখিবা ঠিক আছে যাতে কাৰণ যিজনে চাব তেখেতে লাষ্টৰ আনসাৰটো যাতে তেওঁৰ চকুত ভালকে পৰে এটো অস্পষ্টকে নিলিখিবা বা বহুত বেয়াকে নিলিখিবা ধুনিয়াকে লিখিবা ঠিক আছে তেনেদৰে ম্যাথছৰ ক্ষেত্ৰটো ওকে আৰু এটা বস্তু চোৱা উত্তৰটো ধৰি লোৱা 2 এম্পিয়াৰ ওলালেগে তেতিয়া কি হয় যে কিছুমান ষ্টুডেন্টে কি কৰি দিয়া যে এটাকে নিৰ্ণয় কাৰেন্ট বুলি লিখিবা উলিয়াবলগীয়া কাৰেন্ট বা নিৰ্ণয় কাৰেন্ট 2 বুলি লিখি থৈ গুছি আহে এই ইউনিটটো লিখিবলৈ পাহৰি থাকে বহুত ষ্টুডেন্টে গম পাইছা কাৰণ প্ৰশ্নটো উত্তৰটো কৰোতেটো তোমাৰ যেতিয়া সলভ কৰিবা 2 বুলি হে ওলাব এম্পিয়াৰটো নাথাকে তো কিন্তু লাষ্টতে যিটো ইউনিট বা একক হেতু সদায় লিখিবলৈ পাহৰি নাযাবা এটো লিখিবলৈ পাহৰিলে নম্বৰ কমাই দিব পাৰে ঠিক আছে আৰু কমাই দিবই বুজি পাইছা আৰু এটা চাবা তোমালোকে এনেকুৱা হয় যে কিছুমান এটা ধৰা প্ৰশ্ন আহিলে যত 2 ওয়াট বুলি লিখা আছে 2 ওয়াট এতিয়া এই 2 ওয়াটটো কি বস্তু ওয়াটটো আমি জানো যে ক্ষমতাৰ একক হয় নে নহয় ক্ষমতাৰ একক হয় এতিয়া প্ৰশ্নটোত কিন্তু ক্ষমতাটো লিখি নাই থোৱা যে এটা বাল্ব আছে যাৰ ৰেটিং হৈছে 2 ওয়াট বুলি লিখা আছে তত ৰেটিং 2 ওয়াট বুলি কলে তুমি নিজে গম পাব লাগিব যে কি এটো ক্ষমতাৰ কথা কৈছে অৰ্থাৎ এটো পাৱাৰৰ কথা কৈছে P = 2 ওয়াট দিছে বুজি পাইছা গতিকে হেতু কাৰণে তোমালোকে ইউনিট বিলাক ভালকে চাই যাবা যাতে ইউনিটটো দি থলো গম পোৱা যে কাৰ কথা কৈছে ঠিক আছে আৰু এটা তোমালোকে ভুল কৰা সাধাৰণতে ধৰি লোৱা যেতিয়া আমাৰ প্যাৰেলেলত থাকে সমান্তৰাল সজ্জাত যেতিয়া ৰেজিস্ট্যান্স উলিয়াবলৈ কয় তেতিয়া আমাৰ কি থাকে 1/r = 1/r1 + 1/r2 এনেকে থাকে আৰু লাষ্টত ভ্যালুটো কি ওলাগে 1/r ওলালেগে ধৰি লোৱা 2/3 আছে কি 1/r উলিয়াই আছা ওলালেগে 2/3 এতিয়া উত্তৰটো তোমালোকে বহুতে 2/3 লিখি থৈ আহা কিন্তু উত্তৰটো এটো হয় জানো নহয় কি r ৰ হে মানটো উলিয়াবলৈ কৈছে 1/r টো কোৱা নাই তো লাষ্টত কি কৰিব লাগে এটো সদায় উল্টা কৰি দিব লাগে হয়নে নহয় গতিকে এটো উত্তৰটো কি হ'ব 3/2 হে হ'ব হেতু কাৰণে 1/r উলিয়ালে মনত সদায় ৰাখিবা যে লাষ্টত উত্তৰটো আমি ৰিভাৰ্স কৰি দিব লাগিব কাৰণ যদি r ৰ কথা খুধে হেতু পাহৰি নাযাবা এটো বহুতে ভুল কৰা ঠিক আছে তাৰ পিছত তোমালোকৰ কথা হ'ল যে
ঘড়ী এটা পিন্ধি যাবা ঘড়ী মানে স্মাৰ্ট ৱাচ নিদি আনিবলৈ ঠিক আছে এনেকুৱা ধৰণৰ কাটা লগা ঘড়ী নিব লাগিব এনালগ ঘড়ী ঠিক আছে গতিকে ঘড়ী এটা পিন্ধি যাবা কাৰণ ঘড়ীটো পিন্ধি গ'লে টাইমটো চাবলৈ বহুত সুবিধা হয় নতুবা তোমালোকে এনেকুৱা লাগিব টাইমটো বহুত গুচি গ'ল নি বা বহুত টাইম আছে নেকি গতিকে ঘড়ী এটা পিন্ধি যাবা ঠিক আছে ঘড়ী এটা আনি থবা আৰু 2 নম্বৰ কথা পিন্ধাৰ বা নিয়াৰ কথা কৈছোঁ মই জ্যামিতি বক্স এটা ট্ৰান্সপাৰেণ্ট জ্যামিতিক বক্স এটা আনিবা প্লাষ্টিকৰ যিটো ভিতৰটো দেখি থাকে কাৰণ ইটো নিলে নিদিবও পাৰে গতিকে পাৰিলে সেই ভিতৰটো দেখি থকা জ্যামিতি বক্স এটা আনিবা গোটেইখিনি বস্তু আছে নাই সদায় চাই ল'বা আৰু নতুন জ্যামিতি বক্সটো আনি ডাইৰেক্ট পৰীক্ষালৈ নিম বুলি থৈ দিবা সেইটো চাবা বস্তুখিনি ভগা চিগা থাকিব পাৰে কম্পাছে কাম কৰে নাই বেয়া হৈছে নেকি সেইখিনি চাই থবা ঠিক আছে আৰু লগতে পেন্সিল এডাল নিনিবা পেন্সিল 2-3ডাল লৈ যাবা আৰু জোঙালি লৈ যাবা ঠিক আছে লগত শাৰ্পনাৰটো নিবা পেন্সিল জোঙালা সেইটো মেচিনটো তাৰপিছত পেন দুটাত চাৰিটামান পেন লৈ যাবা কাৰোবাৰ ডাউট হয় যে কলা পেনে দিব নাই নীলা পেনে দিব দুইটাই লৈ যাবা দুইটাই তিনিটা লৈ যাবা ঠিক আছে যদি খেলিমেলি লাগে আৰু স্কুলত সুধি ল'বা তাৰ আগত ঠিক আছে ওকে আৰু ৰাবাৰ লৈ যাবা কাৰণ ৰবৰডাল নিনিলে মোহাৰিব নোৱাৰিবা গতিকে এইটো পাহৰি নাযাবা আৰু পানী বটল নিবা পানী বটলটো জেনেৰেলি কিবা কিবি লিখা থাকিলে বা পানী বটলটো সদায় ট্ৰান্সপাৰেণ্টটো নিবা মানে ভিতৰৰ পানীখিনি দেখি থকাটো ঠিক আছে মানে এই কিনা বটলত নিনিবা নিদিবও পাৰে ঠিক আছে কিনা বটল মানে বুজি পাইছা যে এই ৰঙীন বটলবিলাক থাকে যে কি এক্সট্ৰাকৈ পানী ভৰাই নিব পাৰি তেনেকুৱা নিদিবও পাৰে গতিকে ট্ৰান্সপাৰেণ্ট পানী বটল নিবা ঠিক আছে আৰু যিখন এখন তোমালোকৰ লিখিবৰ কাৰণে যিখন আমাৰ কাৰ্ডবোৰ্ড কয়নে এখন হাৰ্ডবোৰ্ড কওঁ আমি সেইখন বা ক্লিপবোৰ্ড কওঁ কোনোবাই তো সেইখন তোমালোকে ট্ৰান্সপাৰেণ্ট নিবা তাত মানে যি টি লিখা নিনিবা আৰু কিবা কিবি যদি লিখা থাকে এখন সোমাবলৈকে নিদিব বুজি পাইছা সেইটো কাৰণে তাত একো লিখি নিনিবা লিখি নিনা থাকিলে নিবলৈ নিদিব পাৰে ঠিক আছে হৈ গ'ল তাৰপিছত মই প্ৰথমতে ক'লোৱে যে ভয় নাখাবা নাৰ্ভাছ নহবা আৰু যিমান পঢ়িলা এতিয়া সেইখিনিকে ৰিভিজন কৰা বেছিকৈ নতুন টপিক নপঢ়িবা কাৰণ নতুন টপিক পঢ়ি থাকিলে পুৰণাখিনিও পাহৰি যাবা গতিকে যিমান পঢ়িলা সেইখিনিকে ৰিভিজন কৰা ঠিক আছে আৰু পৰীক্ষাৰ আগদিনা বহুত ৰাতিলৈকে নাথাকিবা ঠিক আছে কাৰণ পৰীক্ষাৰ আগদিনা যদি 2-3 বজালৈকে থাকা পিছদিনাখন গাটো বহুত বেয়া লাগিব পাৰে সেইটো কাৰণে এনেকুৱা হ'ব আমি যদি আমাৰ যদি শৰীৰটোৱে টোপনি কমকৈ পায় আমি চিন্তা কৰিব নোৱাৰি জনা প্ৰশ্ন আমি উত্তৰ কৰিব নোৱাৰিব পাৰোঁগৈ পৰীক্ষাৰ দিনাখন সেইটো কাৰণে পৰীক্ষাৰ আগদিনাখন বহুত ৰাতিলৈকে নাথাকিবা আৰু প্ৰথম পৰীক্ষা দিনাখন তোমালোক অলপমান সোনকালে যাবা যাতে সিটটো বিচাৰি পাব পাৰা বা অলপমান সকলোৰে অলপমান ভয় লাগে তো ভয় লাগিব অকণমান সেইকণ লাগিবলৈ দিয়া সেইকণক লৈ চিন্তা কৰি নাথাকিবা গতিকে অলপমান আগত গৈ সিটবিলাক ক'ত পৰিছে কেনেকৈ হৈছে সেইটো চাবৰ কাৰণে সোনকালে যাবা নতুবা লৰালৰি হ'লে ভয়টো বেছি লাগিব গতিকে এইখিনি হ'ল মোৰ ফালৰ পৰা তোমালোকলৈ পৰামৰ্শ নিশ্চয় তোমালোকৰ পৰীক্ষা সকলোৰে ভাল হ'ব আমি যিমান পাৰোঁ সিমান তোমালোকক সহায় কৰিলোঁ চেষ্টা কৰিলোঁ আমাৰ ফালৰ পৰা তাৰ ভিতৰত কিছুমান ভুল ত্ৰুটি থাকি গৈছে কিছুমান ষ্টুডেণ্টৰ ডাউটৰ প্ৰব্লেম হ'ল আমাৰ মাজতে কাৰণ ডাউট সলভ কৰিবলৈ এজন বেলেগ টিচাৰ আছিলে তেখেতে বহুত ডাউট আহি যায় কেতিয়াবা তাৰ মাজত কিছুমান ডাউট থাকি গ'ল তথাপিতো যিখিনি থাকি গ'ল সেই সকলোখিনি এতিয়া আমি ক্লিয়াৰ কৰি দিলোঁ আৰু এতিয়াৰ পৰা তেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰব্লেম নহয় গতিকে তোমালোকে পৰীক্ষা তোমালোকৰ ভাল হ'ব ডাউট থাকিলে তোমালোকে সোধা আৰু কিবা যদি থাকে সকলো বস্তু তোমালোকে ডাউটত দি দিবা ধন্যবাদ